হেল্ল' বন্ধুসকল, আপোনালোকে দেখিব পাইছেনে আমি অন্য এটা ইউনিক ভিডিঅ' এটা লৈ আহিছোঁ, যিটো নেকি এই দাদাই ক'ব। একচুৱেলি এই কনচেপ্টটো মোৰ নহয়, এই দাদা ভাগৰ হয়। আৰু দাদাই এটা ভাল চিন্তা কৰিছে, যিটো নেকি বহুত এটা ইউনিক হয়। আমাৰ জেতুকাৰ ওপৰতনো আমি কেনেদৰে এটা ইণ্ডাষ্ট্ৰি আমি গঢ় দিব পাৰোঁ, বা এনেদৰে এটা কাল্টিভেশ্যন কৰি পেলাই কেনেদৰে স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ ওপৰত এই দাদাই তাৰমানে এটা কনচেপ্ট লৈছে। তাৰমানে সেই দাদাৰ কনচেপ্টটো যাতে ছাকচেছফুল হয়, তাৰ ওপৰত তাৰমানে মই তাৰমানে সেই কথাটো শুনাৰ লগে লগে তাৰমানে মোৰ বহুত ভাল লাগিলে, বা বহুত এটা ইম্পৰ্টেণ্ট আছে। তাৰমানে আপোনালোকে যেতিয়া শুনিব কথাবিলাক, এতিয়া আপোনালোকে গম পাব। তাৰমানে বহুত আমাৰ যিটো নেকি তাৰমানে অসমৰ কাৰণে বা গোটেই ভাৰতবাসীৰ কাৰণে এটা বহুত ডাঙৰ এটা কাল্টিভেশ্যন হ'বলৈ গৈ আছে। চাব আপোনালোকে। আৰু এই কনচেপ্টটো অসমত বৰ্তমান নাই চাগে, মই গম পোৱা নাই আৰু তেখেতেও গম পোৱা নাই। সেইটো কাৰণে আমি আপোনালোকক দেখাম কেনেদৰে কৰিব পাৰি, তাৰমানে বিজনেছটো গোটেইখিনি দেখাম। আৰু তেওঁ ক'ব আমাক, আমি আপোনালোকক দেখাইছোঁ। যিহেতু জেতুকাজোপাৰ ওচৰত যাওঁ, আমি কেনেদৰে কি কৰিব পাৰি গোটেইখিনি দেখাম। থেংক ইউ, চাই থাকিব আপোনালোকে। এতিয়া আমাক দাদাই ক'ব দুআষাৰ এই জেতুকাৰ পৰানো আমি কেনেদৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ, গোটেইখিনি কথা ক'ব তেখেতৰ তাৰমানে নিজা কিছুমান ইউনিক চিন্তা আছে, তেখেতৰ যিবিলাক নেকি ভাৱধাৰা হয়, বহুত ভাল লাগিছে মোৰ তাৰমানে। আৰু সেই গতিকে এই ভিডিঅ'টো কৰিবৰ কাৰণে মই তাৰমানে এটা তাৰমানে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, যিবিলাক নেকি আমাৰ এগ্ৰিকালচাৰ চাইণ্টিষ্ট বা হৰ্টিকালচাৰ ছেক্টৰত যিবিলাক চাইণ্টিষ্ট আছে, তেখেতলোকৰ কাৰণে হয় এই ভিডিঅ'টো মেইনলি কনচেপ্টটো। বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা যি আমাৰ খেতিৰ লগত বা আমাৰ এই বিজনেছবিলাকৰ লগত যি জড়িত আছে, তেওঁলোকৰ কাৰণেও হয় এই খেতিটো। আৰু এই দাদাই তাৰমানে ভালদৰে আপোনালোকক এক্সপ্লেনেশ্যন দিব, তেখেতে কৈ দিব। তেখেতৰ পৰিচয়টো জানিম প্ৰথমতে। মোৰ নাম শ্ৰী ললিত পেগু, মোৰ ঘৰ লাইমেগুৰি, ধেমাজি। হয়, আপুনি এই কনচেপ্টটোৰ ওপৰত দুআষাৰ কওকচোন, যিটো নেকি জেতুকাৰ ওপৰত আপুনি কেনেদৰে এটা বিজনেছ কৰিব পাৰে বা খেতি কৰি কেনেকৈ স্বাৱলম্বিত হ'ব পাৰে অসমৰ মানুহ, তাৰ ওপৰত দুআষাৰ কওকচোন। জেতুকা এইটো এটা জেতুকা গছ। হয় হয়, সেই জেতুকা গছটোৰ পৰা এটা সাধাৰণ দৃষ্টিকোণেৰে যদি আমি চাবলৈ যাওঁ, সেই বস্তুটো আমাৰ এতিয়ালৈকে চালুকীয়া অৱস্থাত আছে। আমি জেতুকাৰ খেতি যদি আমি এবিঘাৰ পৰা আমি এবিঘা যদি কৰি সেই জেতুকাৰ পৰা আমি কিমান পাম, সেই বস্তুটোৰ পৰা আমি যদি প্ৰচেছ কৰি কিনি যদি আমি বজাৰলৈকে যদি দিব পাৰোঁ, ইয়াত আমাৰ বিদেশী মুদ্ৰাৰ এটা ভাণ্ডাৰ হ'ব পাৰে গোটেই অসমখন। হয় হয়, বহুত ভাল লাগিছে এইটো কথা। কিয়নো আমাৰ এতিয়া চালুকীয়া অৱস্থাত আছে, ইয়াত এজোপা মাত্ৰ। সেই এজোপা মাত্ৰটো যদি ইয়াৰ পৰা আমি ইয়াৰ পৰা মানুহৰ এটা চুলিত গহা মানে এইটো ব্যৱহাৰ হয়। হয় হয়, সেইখিনি জেতুকাৰ পৰা আপোনালোকে হাতত নখ পালিচৰ এটা ব্যৱহাৰ হয়। এনেধৰণৰ বস্তুৰ পৰা যদি আমি এটা গ্ৰাম্য অৰ্থনীতিটো আমাৰ বহুত আগুৱাই যাব। আৰু গ্ৰাম্য অৰ্থনীতি আগুৱাই যোৱাই নহয়, আমাৰ ইয়াত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। আৰু আমাৰ গাঁৱে ভূঞে চহৰে বহু মানে মাটি পৰি আছে, ইয়াত আমি গোটেই ঘৰৰ চৌপাশত যদি সেই জেতুকা গছজোপাৰ পৰা যদি আমি যদি কিবা কৰোঁ, লগাই যদি আমি খেতি হিচাপে যদি কৰোঁ, আৰু ইয়াৰ পৰা আমি বহুত ধৰণৰ এটা লাভৱান হ'ব পাৰিম। ইয়াৰ পৰা মানে কমাৰ্চিয়েলি ইউজ কৰিব পৰাকৈ আমাৰ মেকানাইজ হ'ব লাগে। আৰু সেই খেতিটোৰ ওপৰত ৰিচাৰ্চ এটা কৰিব লাগে। ৰিচাৰ্চ কৰা সকলৰ কাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু তেওঁলোকে যাতে ৰিচাৰ্চ কৰি পেলাই মানুহক যাতে সেই এৱাৰনেছটো দিব পাৰে। তাৰমানে তেওঁ মেইন থিংটো হৈছে যিটো নেকি পাব্লিকৰ কাৰণে বা সমাজৰ কাৰণে এৱাৰনেছ হয়, সেইটো মেইন ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ মানুহে জেতুকা খেতিটো এনেই প্ৰত্যেক মানুহৰ ঘৰত থাকেই এজোপা দুজোপা, কিন্তু তেওঁলোকেতো এনেই ঘৰতহে ইউজ কৰে, বিহু চিহু কিবা এনেকুৱাবিলাকত, আমাৰ ফেষ্টিভেলত। কিন্তু কিছুমান মানুহ এনেকুৱা আছে, আমাৰ যিবিলাক চুলিৰ ৰঙৰ কাৰণে, এইবিলাকৰ কাৰণেতো সদায় ইউজ হৈ থাকে, হয় নাই? আৰু সেই গতিকে আমাৰ এইটো যিখিনি এটা চাইণ্টিফিক তাৰমানে কাল্টিভেশ্যন হ'ব লাগিব, যিটো নেকি আমাৰ জেতুকা কিছুমান তাৰমানে চাপতে লগা বা এতিয়া জেতুকাৰ আমাৰ হেৰিটো কিমান এনেই আপুনি গম পায় নি? ৰোৱাৰ পিছত কিমান দিনৰ পিছত আমাৰ জেতুকা আমাৰ এইটো ৰোৱাৰ পিছত আমাৰ এবছৰৰ পিছত এইটো প্ৰডাক্ট আৰম্ভ হৈ যায়। এবছৰ পিছতে হৈ যায় ন? এনেহ'লে চাওক, আপোনালোকে 1 বিঘা মাটি কৰিও বহুত টকা তাৰমানে এটা হেৰি কৰিব পাৰিব তেতিয়া ইন ফিউচাৰ ন? আৰু দুই নম্বৰ কথাটো হ'ল, আমাৰ ইয়াত অসমত এটা 3 কোটি মানুহ আছে। 3 কোটি মানুহ আপোনাৰ অসম চৰকাৰে এমপ্লয়মেণ্ট জেনেৰেট কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে আপুনি এতিয়া চৰকাৰে ক'ব পাৰে যে 1 লাখ আমি চাকৰি নিযুক্তি দিম। আমি 1 লাখ অবিহনে গাঁৱৰ প্ৰতিজন মানুহক, চহৰৰ প্ৰতিজন মানুহক বা আমাৰ অঞ্চলৰ যিখিনি মানুহক আমি ইয়াৰ পৰা আমি এমপ্লয়মেণ্ট জেনেৰেট দিব পাৰোঁ। যিহেতু আমাৰ চৌপাশত এজোপা দুজোপা আমাৰ জেতুকা গছ থাকে, সেইখিনি যদি অকণমান এটা লাৰ্জ স্কেলত যদি আমি আগুৱাই লৈ যাওঁ, তেতিয়াহ'লে সেইখিনিৰ পৰা এটা ডাঙৰ এটা উদ্যোগ হ'ব পাৰে। আৰু এটা নিবনুৱা সংস্থাপনৰ লগতে আমাৰ ইয়াৰ পৰা অৰ্থনৈতিকভাৱে গোটেই অসমখন স্বাৱলম্বী হ'ব। আৰু ইয়াৰ পৰা এটা ডাঙৰ এটা এমপ্লয়মেণ্ট জেনেৰেট হোৱাৰ এটা ফল আছে। হয় হয়, ভাল লাগিলে দাদা, থেংক ইউ দাদা। আৰু এই যিটো নেকি কনচেপ্ট আপোনালোকে ভালদৰে ভাবি চিন্তি চাব, যিসকল নেকি অলপমান বিষয়ববীয়া আছে তেওঁলোকক কৈছোঁ মই। আৰু আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ। আৰু এইটো এটা প্ৰডাক্টটো যাতে আপোনালোকে এটা লঞ্চ কৰে, যিটো নেকি দাদাৰ আশা আছে, আৰু আমাৰ গোটেই সমাজৰ কাৰণে বহুত ভাল হ'ব। আৰু এইজোপা চাওক কি সুন্দৰভাৱে, আৰু এতিয়া আমাৰ এইবিলাক বহাগৰ আগত পূৰা ডাল ভৰি ভৰি পাতে, তাৰমানে পূৰা পাত হেৰি হৈ থাকিব। তাৰপিছত আমাৰ দেখিবৰ কাৰণে ভাল লাগিব। আৰু এইবিলাকৰ ওপৰত আমাৰ বিজনেছ সঁচাকৈ বহুত তাৰমানে ভাল হ'ব। আৰু আপোনালোকে চিন্তা কৰিব,
আৰু থেংক ইউ ভিডিঅ'টো চাই ল'ব